জয় প্রভু কৃষ্ণ চিন্তি হরি বলো হরি বলো হরি বল আর বার হরি বলো হরি বলো হরি বল ভগৱতত পাঠ কৰিছে। ইতিমধ্যে শিৱ আৰু দক্ষৰ কেনেকুৱা সংক্ৰান্তত এখন ঘৰুৱা যুদ্ধ হৈছে সেই বিষয়ে আপোনালোকে আজি চিৰিয়েলি কিছুদিন শুনি আছে। দক্ষ ৰজাৰ যজ্ঞত যদিও দক্ষৰ জীয়াৰী সতীক দক্ষৰ জোৱাই মহাদেৱক নিমন্ত্ৰণ কৰা নাছিলে, পিতৃৰ মৰম স্নেহ ত্যাগ কৰিব নোৱাৰি বিনা নিমন্ত্ৰণত হ'লেও সতীয়ে যাই দক্ষ ৰজাৰ গৃহত প্ৰৱেশ হৈছিলে। কিন্তু যি দক্ষ অন্যায়ৰ প্ৰতীক, সেই অন্যায় স্থিতি লৈ থাকিয়ে দক্ষ ৰজাই নিজৰ জীয়াৰীকো মমতা পাহৰি পেলালে। তথাপিতো সতীয়ে চাই দেখিলে যে দক্ষ ৰজাৰ যজ্ঞত বিনা নিমন্ত্ৰণে উপস্থিত হোৱাৰ ফলতো সতীক আচলতে পিতৃস্বৰূপে কোনো আদৰ সন্মান সতীক নকৰিলে। তাৰ উপৰি সেই দক্ষ ৰজাৰ যজ্ঞত মহাদেৱৰ কাৰণে কোনো ভাগ আগবঢ়াই নথলে। তাকে দেখা পাই সতীয়ে যি দক্ষৰ শৰীৰৰ পৰা সতীৰ জন্ম হৈছিলে, সেই দক্ষ ৰজা খং কৰি দক্ষ ৰজাৰ যজ্ঞত তেওঁ নিজে দেহ ত্যাগ কৰিলে। এই দেহ ত্যাগ কৰা এই বাতৰি মহাদেৱৰ অনুচৰবিলাকে যাই যেতিয়া মহাদেৱক অৱগত কৰিলে, তেতিয়া শিৱ এই কথাটোত খং কৰিলে। খং কৰাৰ ফলত তেওঁৰ চকুৰ পানী সহুকৈ আহিছে, তেওঁৰ মাথাৰ পৰা জঁট সলকি পৰিছে, কঁকালৰ বাঘৰ ছাল সলকি পৰিছে আৰু সেই মাথাৰ জঁটৰ পৰা বীৰভদ্ৰৰ যেতিয়া জন্ম হৈছিলে, বীৰভদ্ৰৰ জন্ম হৈ পশুপতি শিৱক সুধিছিলে যে আপুনি মোক আজ্ঞা কৰক, মই এতিয়া কি কৰিব লাগে। তেতিয়া শিৱই আজ্ঞা কৰিছিলে যে তুমি যাই দক্ষৰ যজ্ঞ তুমি বিধ্বংস কৰা আৰু লগতে সেই দক্ষক যিকোনো প্ৰকাৰে বধ কৰা। সেই বীৰভদ্ৰৰ লগত বহুত এক চকুৰ, দুই চকুৰ, তিন চকুৰ, এখন চৰণৰ, দুখন চৰণৰ বহুত প্ৰজা আহি সেই দক্ষ ৰজাৰ যজ্ঞ ধ্বংস কৰিলে, দক্ষ ৰজাক বধ কৰিলে, ভৃগুৰ দাঢ়ি উঘাৰিলে, পুখা আদিত্যৰ দাঁত হৰুৱাই দিলে। এনেকুৱা ঘটনা হোৱাৰ পাছত দেৱতাসকলে এই দক্ষ ৰজাক জীয়াই তোলাৰ কাৰণে আৰু দক্ষ ৰজাৰ এই যজ্ঞ সম্পন্ন কৰাৰ কাৰণে বিধাতাৰ ওচৰত দেৱতাসকলে আগমন কৰিছে। আজি কাহিনীটো তাৰ পৰা আৰম্ভ হ'ব। বিধাতাৰ ওচৰলৈ দেৱতাসকলৰ আগমন আৰু দক্ষ আদিৰ জীৱন ভিক্ষা। ঋষি নিগদতে অবিদুৰ সম্প্ৰতি শুনিও কপাছ
সয় হুয়া পরাজয় কাহারো নাহি অবস্থা। ঋষি নিগদতি মৈত্ৰ ঋষিয়ে বিদুৰৰ আগত কৈ আছে, বোলে শুনি ওক পাছ কথা, দক্ষ ৰজাৰ যজ্ঞত যিখিনি ঘটনা ঘটিলে তাৰে পিছৰ কথাখিনি মই কওঁ, তুমি শুনি যোৱা। যত দেৱ ছয় হুয়া পৰাজয় তাহাৰো নাহি অৱস্থা। এই দক্ষ ৰজাৰ যজ্ঞত যিবিলাক দেৱতা তাত উপস্থিত হৈছিল সকলোবিলাকে পৰাজয় স্বীকাৰ কৰিলে, আৰু পৰাজয় স্বীকাৰ কৰি তেওঁলোকৰ অৱস্থা নোহোৱা হৈছে। কেনেকুৱা অৱস্থা? অয় অস্ত্ৰৰ প্ৰহাৰে যত দেৱতাৰে শৰীৰত ক্ষত বিক্ষত হিত সময় জাত নাছিল ঐক্ষত ৰীতিজ সদস্য যত। অস্ত্ৰৰ প্ৰহাৰে যত দেৱতাৰে শৰীৰত ক্ষত বিক্ষত। কোনো এটা দেৱতাই খুন নোহোৱাকৈ থকা নাই, প্ৰত্যেকটো দেৱতাৰ শৰীৰতে খুন হৈছে। কেনেকৈ খুন হৈছে? অস্ত্ৰ প্ৰহাৰৰ কাৰণে। সেইকাৰণে কৈছে শীত সমজাত নাছিল ঐক্ষত। এই সমাজত যিমানখিনি দেৱতা আছিলে কোনো একজন ঋষি, কোনো একজন দেৱতা তাৰে খুন নোহোৱাকৈ এটাও নাছিল। সেইকাৰণে কৈছে নাছিল ঐক্ষত। হে পাছে দেৱগণে গুণে মনে মনে কি হইবে আবে আমার দক্ষর বিরোধে শঙ্কৰৰ ক্ৰোধে আমাৰ নাহি নিস্তাৰ। স্বাভাৱিকতে আমাৰ এটা কথা কয়ে, দুই মহৰ যুঁজত বিৰিণাৰ মৰণ। দেৱতাবিলাকৰ আচলতে একো দোষ নাছিল, দক্ষ আৰু শংকৰৰহে দোষ আছিল। কিন্তু সেই দোষতে দোষী হ'ব লগা হ'ল গোটেই দেৱতাবিলাক। সেইকাৰণে দুই মহৰ যুঁজত বিৰিণাৰ মৰণ বুলি কৈছে। যে পাছে দেৱগণে গুণে মনে মনে, তেওঁলোকৰ এটা চিন্তা হৈছে যে এই দক্ষ ৰজাৰ যজ্ঞ আনন্দমতে চাইবা আহিলোঁ, এই দক্ষ ৰজাৰ যজ্ঞৰ আনন্দমতে আহি দুখ মনে যাব লগা হ'ল। সেইকাৰণে কৈছে গুণে মনে মনে কি হইবে আৱে আমাৰ, তেতিয়া আমি কি কৰিম, আমাৰ কি অৱস্থা হ'ব। দক্ষৰ বিৰোধে শংকৰৰ ক্ৰোধে আমাৰ নাহি নিস্তাৰ। মানে সৌৰাকে বিৰোধিতা কৰলা আৰু জাঙেকে ক্ৰোধ কৰলা, তাৰ কাৰণে কি হ'ল দেৱতাবিলাকৰো মৰণ আহিল। গতিকে এই যে সতীয়ে আচলতে কি কাৰণত নিজৰ পিতৃক দোষাৰোপ কৰি দেহত্যাগ কৰলা? সতীৰ আছিল স্বামী ভক্তি, আৰু সেই স্বামী ভক্তিৰ কাৰণে নিজৰ পিতৃকো মানে খং কৰি তেওঁ দেহত্যাগ কৰলা। যেনেকৈ সতী জয়মতীয়ে নিজৰ স্বামীৰ কাৰণে নিজৰ দেহত্যাগ কৰিছিল। কোনোমতে তেওঁ মানে গদাধৰ সিংহ ক'ত আছিল নকলা। আজি সতী বেউলাই নিজৰ স্বামীৰ কাৰণে 6 মাহ ভেলত উঠি তাৰমানে স্বামীক জীয়াই আনিছিল। সেইকাৰণে আমাৰ নাৰীবিলাকৰ মানে স্বামী ভক্তিটো আচলতে একেবাৰে গুৰুত্ব ল'ব লাগে। যি নাৰীয়ে স্বামীক ভক্তি কৰিব পাৰিছে তেওঁ ভগৱানৰ ভক্তি নকৰিলেও, স্বামী স্থিতিত থাকিব লাগে, নাৰী স্থিতিত থাকিব লাগে। সেইকাৰণে কৈছে পুৰুষ আৰু স্ত্ৰী হবা একমতি হ'ব গৃহস্থৰ উন্নতি। ঘৰ এখন হ'ব লাগিলে একলাই পুৰুষটোৰ মতেও চলিব নালাগে, একলাই নাৰীৰ মতেও চলিব নালাগে।
সেইকাৰণে যে পুৰুষ আৰু স্ত্ৰী সবাই একমতিহে হ'ব গৃহস্থৰ উন্নতি। যদি নাৰীটো একফালে যায় পুৰুষটো একফালে যায় সেইখন ঘৰ হ'ব নেকি? সেইখন সংসাৰ কেথেনে নহয়, সেইখন সংসাৰ হয়। গতিকে আমি যেনেকৈ নহওক ঘৰ এখন বুলি কওঁতে আমি উভয়ে উভয়ক বুজবা লাগিব, কিহে এইখন ঘৰ হৈ থাকে। গতিকে দক্ষৰ বিৰোধে শংকৰৰ ক্ৰোধে আমাৰ নাহি নিস্তাৰ, এই দেৱতাবিলাকে এই কথাটো নিজক নিজে চিন্তা কৰিছে। আশা সবে মিলি ধীৰে ধীৰে চলি ব্ৰহ্মাৰ পাশক যাও, ইহব দুৰ্গতি তৰণ যুগুতি, তাহান্তে পুচিয়া চাও। কি আলোচনা কৰলা? আশা সবে মিলি ধীৰে ধীৰে চলি ব্ৰহ্মাৰ পাশক যাওঁ। দেৱতাবিলাকে আলোচনা কৰিছে যে আমিতো ইয়াৰ উপায় নিজে উলিয়াব নোৱাৰিলোঁ, গতিকে উপায় কাই দিব আমাক? আমি ব্ৰহ্মাৰ ওচৰত যাব লাগিব। এই ব্ৰহ্মাৰ ওচৰত গেলি আমাৰ এই দুখৰ পৰিত্ৰাণ কৰা আমি এটা বাট পাম। গতিকে আহা দেৱতাবিলাক, আমি এতিয়া কওক যাম ব্ৰহ্মাৰ ওচৰত। এই বুলি ক'লা কি ধীৰে ধীৰে চলি ব্ৰহ্মাৰ পাশক যাওঁ, ইহব দুৰ্গতি তৰণ যুগুতি, তাহান্তে পুচিয়া চাওঁ। তেওঁক আগতে আমি সুধি যাওঁ তেওঁ কি উপায় দিয়ে, তেওঁ নিশ্চয় আমাক কিবা এটা উপায় দিব। সেই উপায়টো মতে আমি তাৰমানে আমাৰ পৰিত্ৰাণৰ আমি এটা ব্যৱস্থা কৰিম। এই বুলি কৈছে কি দেৱতাবিলাকে প্ৰথম আলোচনা কৰিছে। অতান্ত বিনয়ান হৰক প্ৰখন, কৰিবাক নোৱাৰয়, ও টানে খে পালক যত দেৱৰাজ, হৈবন্ততে সহায়। তান্ত বিনে আন হৰক প্ৰসন্ন, দেৱতাবিলাক কৈছে যে যিটো খং উঠি আছে হৰৰ, সেই খংটো ঠাণ্ডা কৰিব লাগিলে এটাই উপায় আছে, ব্ৰহ্মাই যাব লাগিব। তাত বাহিৰে বেলেগে সেই হৰৰ খং শান্ত কৰিব ক্ষমতা কাৰোই নাই। সেইকাৰণে তাতে কৈছে যে টানেকে পালক যত দেৱৰাজ, হৈবন্ত তেহে সহায়। গতিকে যদি হৰৰ খং ঠাণ্ডা হয় তেতিয়াহ'লে তেওঁৰ পালক চব দেৱতাবিলাকে আমাক সহায় কৰিব। ঐ হিয়া লচিয়া একথা নহৈয়া, চলিলা দেৱনী হে জিথানত ব্ৰহ্মাই আসন্ত ধ্যানত, অতহিতে ভৈলা প্ৰবেশ। এই আলোচনা একথা নহৈয়া চলিলা দেৱ নিশেষ। এতিয়া আলোচনা মতে আচলতে কামটো কৰলা, আলোচনা কৰি সমাপ্ত কৰা নাই। আলোচনা কৰি সেইমতে কামটো দেৱতাবিলাকে কৰলা। কি কৰলা? যি থানত ব্ৰহ্মা আসন্ত ধ্যানত, যি জাগাত ব্ৰহ্মাই ধ্যান কৰি আছে, তহিতে ভৈলা প্ৰৱেশ। তাৰমানে আলোচনা কৰলা লগতে কামটো কৰলা। কিন্তু আমাৰ কিছুমান আলোচনা হয় কামটো নহয়। হে ব্ৰহ্মাৰ চৰণ কৰিলা বন্দন, দণ্ডবতে পৰি সবে পৰি, ও যত পূৰ্বা পৰ দুখ নিৰন্তৰ, হে নিবেদিলা কৰ জুৰি। প্ৰথম দেৱতাবিলাকে ব্ৰহ্মাৰ ওচৰত যাই কি কৈছে? ব্ৰহ্মাৰ চৰণ কৰিলা বন্দন, দণ্ডবতে হবে পৰি।
দণ্ডবত হৈ পৰি গৈছে ব্ৰহ্মাৰ চৰণত আৰু কৈছে যত পূৰ্বাপৰ দুখ নিৰন্তৰ নিবেদিলা কৰ জুৰি। প্ৰথমৰ পৰা কি দুখ পালাক দেৱতাবিলাকে, দক্ষ ৰজাৰ যজ্ঞত কি ঘটনা ঘটলা, একদম আদি অন্তৰ পৰা গোটেইখিনি হাতযোৰ কৰি ব্ৰহ্মাৰ আগত নিবেদন কৰিছে। অ ব্ৰহ্মা নাৰায়ণে জানি দুয়োজনে পূৰ্বে ইত বিৰোধক সিকাৰণে তৈক দুয়ন গৈলে ক দক্ষ ৰহিত যজ্ঞ ক। দক্ষৰ যজ্ঞ সকলো দেৱতাবিলাকে গৈছিল, কিন্তু দুজনে জানাছিল। সেই দুজন কাই জানাছিল? ব্ৰহ্মা আৰু নাৰায়ণে। তেওঁলোকে আগতে জানছিল যে তাতে দক্ষ ৰজাই যজ্ঞহে পাতিছে, সেই যজ্ঞত দক্ষ ৰজাৰ শান্তি নহয়, শান্তিত কৰি বেছি অশান্তি হ'ব। আমিও তাতে যাই অশান্তিৰ ভুৱাকে আনিব লাগিব, শান্তিৰ ভাগ আনিব পৰা নাই। এই কথাটো বুজি ব্ৰহ্মা নাৰায়ণে জানি দুয়োজনে পূৰ্বে ইত বিৰোধক, আগতে জানছে যে তাতে গেলে কি ঘটনা ঘটব। সেইকাৰণে দুয়োটাই তাতে দক্ষ ৰজাৰ যজ্ঞ, এটা হ'ল ব্ৰহ্মা, এটা হ'ল নাৰায়ণ, তেওঁলোক দুয়োটাই যোৱা নাই। এদিনাখন ধৃতৰাষ্ট্ৰই কৃষ্ণক সুধিছিল, কৃষ্ণ বোলে মই 100 জন্মৰ কথা মই জানো, এই 100 জন্মত আচলতে মই কোনো পাপ কৰা নাই, তথাপি মই জন্মান্ধ আৰু মই 100 পুত্ৰৰ সুখ মই পালোঁ। কৃষ্ণই তাতে কৈছিল, বোলে পেহা তই 100 জন্মৰ আগতো ৰজাই আছিলি, সেই 100 জন্মৰ আগত যেতিয়া ৰজা আছিলি, সেই ৰজা হৈ থাকোঁতে তই একদিন সৈন্য সামন্ত লৈ মৃগয়া কৰিব গৈছিলি। মৃগয়া কৰিব যাওঁতে তোৰ আগত এটা পহু আগত অলপ, সেই পহুটো তই এনেধৰণে খেলিলি, তোৰ পিছত যি সৈন্য সামন্ত আছে তই ভূক্ষেপ কৰা নাই, তই মৃগটো চিকাৰ কৰাৰ কাৰণে তই ততাতৈয়াকৈ ঘোৰ অৰণ্যত প্ৰৱেশ কৰিলি। এইফালে যি তোৰ পিছত বহুত সৈন্য সামন্ত আছে তই চিন্তা কৰা নাই। এই মৃগটো খেদি 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 যাই ঘোৰ অৰণ্যত প্ৰৱেশ কৰাত বাট বিচাৰি নোপোৱা হৈছিলি। আৰু তেতিয়া একডাল গছৰ তলত তই যেতিয়া তই চলে যা ঘোঁৰাটো বান্ধলি, আৰু এই গছডালৰ তলত যেতিয়া তই বিশ্ৰাম ল'লি, এই তোৰ ঘোঁৰাটো দাউৰতে 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 ভাগাৰ লাগি ঘোঁৰাটো মৰিল। আৰু তাতে তই গছডালৰ তলত বিশ্ৰাম লৈছিলি, সেই গছডালৰ ওপৰত এজোৰা কপৌ বাহা লৈছিল। তই যেতিয়া ঘোৰ অন্ধকাৰ ৰাতি ঠাণ্ডাত কঁপি আছিলি, কঁপি থাকোঁতে কপৌজনীয়ে কপৌটোক কৈছে, বোলে প্ৰভু তোৰ পিনে চাওকচোন, সেইজন আমাৰ সাক্ষাৎ ভগৱান, এই ৰাতিৰ অতিথি স্বৰূপ, কেনেকৈ কঁপি আছে আপুনি চাওক। গতিকে আপুনি সেইজন ৰজা, তেওঁৰ যিকোনো প্ৰকাৰে ঠাণ্ডা মোচনৰ কাৰণে আপুনি ব্যৱস্থা কৰক। মাইকী কপৌটোৱে মতাটোক কৈছে, মতাটোৱে কৈছে মই ৰাতিখন তেওঁক ক'ত জুইৰ ব্যৱস্থা কৰিব পাৰিম, বোলে নহয় আপুনি চেষ্টা কৰক, নহ'লে আমাৰ পাপ হ'ব। তে ক'লা কি সেই কপৌ চৰাইটোৱে মতাটোৱে পৰ্বতৰ ফালে উৰি যাই গছক গছে ঘৰখন খাই জুই উঠা এটা আঙঠা আনি ৰজাৰ আগত ফেলাই দিলাম। যেতিয়া ৰজাৰ আগত ফেলাই দিলাম, ৰজাই ক'লা কি বহুত তাতে শুকান পাত দি জুইৰ ধৰি ঠাণ্ডাৰ পৰা নিবাৰণ হ'ল। যেতিয়া ৰজাই ঠাণ্ডাৰ পৰা নিবাৰণ হ'ল, মাইকী কপৌটোৱে আৰু মতাটোক কৈছে, বোলে প্ৰভু এটা কথা হ'ল, তেওঁ ঠাণ্ডাৰ পৰাহে উদ্ধাৰ পালা, কিন্তু ভোকৰ পৰা পৰা নাই, গতিকে তেওঁৰ খোৱাৰ কিবা ব্যৱস্থা কৰক। বোলে মই ক'ত এতিয়া এই ৰাতি ক'ৰ পৰা তাৰমানে খোৱাৰ ব্যৱস্থা কৰিম, বোলে নহয় আপুনি যদি খোৱাৰ ব্যৱস্থা কৰিব নোৱাৰে
এই যে ৰজাই জুই ধৰি আছে সেই জুইত জাপ দি মই মৰিম আৰু মোক তেওঁ মানে গ্ৰহণ কৰিব। তেওঁলোকৰ সেই কপৌশালৰ আছিল অজস্ৰ মানে পোৱালি। তেতিয়া মতাটোৱে কয়ে বোলে তুমি জুইত জাপ দিবা নালাগে, কাৰণ সন্তানৰ মায়া মায়াকেহে জানে, পিতৃয়ে নাজানে। গতিকে তুমি জুইত জাপ দিয়াৰ আগতে তাৰ আগতে মইহে জাপ দিওঁ। গতিকে মোক জুইত জাপ দিলে সেই মানে কি হ'ল সেই ৰজাই মোক ভক্ষণ কৰক। এই বুলি ক'লা সেই মতা চৰাইটোৱে কপৌ চৰাইটোৱে জুইত জাপ দিলা। জাপ দিয়াৰ লগে লগে এই ৰজাই ক'লা কি ধনুহাৰেদি দুটা চকু বিন্ধে পুতি থৈ দিলা। মতা কপৌটো জুইত জাপ দিয়াৰ লগে এই ৰজাই ধনুহাৰেদি দুটা চকু বিন্ধে পুতি থৈ দিলা। পুতি থৈ দি সেই ৰজাৰ ভাৱ হৈছে যে এই গছডালৰ নিশ্চয় এটা চৰাই নাই, ইয়াত বহুত চৰাই আছে। ৰজাই ক'লা কি সেই গছডালত 100টা চৰাই আনি আছে আৰু জুইত পুৰি পুৰি খাই আছে, জুইত পুৰি পুৰি খাই আছে। তেতিয়া এই কৃষ্ণই কৈছে বোলে পেহা সেই অপৰাধতে তই জন্মান্ধ আৰু তই 100 পুত্ৰৰ তই মানে শোক পাইছা। গতিকে 100 বছৰ আগতে কৰা পাপৰ পৰা আমি পৰিত্ৰাণ নাপাওঁ যদি আপোনালোকে ভাবে। কাৰণ যদি কাইবা কিবা ধাৰক লগিন বস্তু লৈছোঁ ধাৰটো খোজা আমাৰ দৰকাৰ। গতিকে আমি যদি পাপ কৰিছোঁ পাপখিনি কাই ল'ব, আমি ইয়াতে খুজি যাব লাগিব। সেইকাৰণে ধৃতৰাষ্ট্ৰক কৈছিল যে তুমি সেইকাৰণে জন্মান্ধ আৰু সেইকাৰণে তুমি 100 পুত্ৰৰ এই শোক পাব লগা হৈছে। তুমি 100 জন্মৰ আগতে এই কামটো কৰিছিলা। এই কথাখিনি কৃষ্ণই কৈছিল। হে ৰাম যিটো মহন্তৰ তেজয় অতিক্ৰম কৰি দ্ৰোহয় আশ্ৰয় অনাহিকে কুশল কাৰ্যৰ বিফল হিত পাৱে মহাভয়। যিটো মহন্তৰ তেজয় অতিক্ৰম কৰি দ্ৰোহয় আশ্ৰয় নাহিকে কুশল কাৰ্যৰ বিফল হিত পাৱে মহাভয়। নিজৰ শক্তিৰ বলত নিজৰ ক্ষমতা বলত আৰু যিটি কাম কৰবা নালগে। দক্ষ ৰজাই তাৰ প্ৰমাণস্বৰূপ। দক্ষ ৰজাৰ শক্তি আছিল কোনটি কাকো নামানে, কিন্তু সেই দক্ষ ৰজাৰ আচলতে কি হ'ল সেইকাৰণে কৈছে নাহিকে কুশল কাৰ্যৰ বিফল হিত পাৱে মহাভয়। তেওঁ যি উদ্দেশ্যে সেই কৰ্মটো কৰাৰ কাৰণে ইচ্ছা কৰিছিল সেই কৰ্মৰো সফল নহ'ল, কাৰণ যজ্ঞ সম্পূৰ্ণ নহ'ল। বৰঞ্চ তাতে তেওঁ কি পালা ভয়হে পালা। ও ৰাম কেনে শংকৰত ও কৰে হে নমত বিৰোধী যজ্ঞৰ ভাগ তাক পতিওৱা মনে গুণি চাৱা হে বাঘৰ আগত চাগ। কেনে শংকৰত কৰে হেনমত বিৰোধী যজ্ঞৰ ভাগ। মাতা মাতৃ নামতা নাই ভাগৰ ভাগ দি ভাগৰ ভাগ যদি দিলা হয় সতি দেহত্যাগ কৰিব লগা নহ'লে হয়। কিন্তু এনেহেন দক্ষ ৰজা খং যে আচলতে শংকৰৰ প্ৰতি ভাগটো আগবাঢ়ি দিয়া নাই। সেইকাৰণে কৈছে কেনে শংকৰত কৰে হেনমত বিৰোধী যজ্ঞৰ ভাগ। যজ্ঞৰ ভাগ দিয়া নাই যে তাক পতিওৱা মনে গুণি চাৱা বাঘৰ আগত চাগ। বাঘৰ আগত আৰু ছাগালে কি কৰিব? গতিকে শংকৰ হৈছে বাঘ আৰু দক্ষ ৰজা হৈছে চাহ। এই ভাগৰ কথাক লৈয়ে চাওক, দমঘোষ ৰজা আৰু শ্ৰুতদেৱী তেওঁলোকৰ এটি সন্তান হ'ল। সেই সন্তানটো হৈয়ে 3টা চকু 4খন হাত। সন্তানটো হৈ 3টা চকু আৰু 4খন হাত। তেতিয়া ৰাণীয়ে শ্ৰুতদেৱীয়ে ক'লাক যে মানুহ চলি জন্মে কি সুন্দৰ,
আৰু মোৰ এতে কি চলি জন্মিলাকে এই বুলি কল্লাক কি ফেলবা নিলা ফেলবা নিওঁতে আকাশবাণী হৈছে বোলে ইয়াক ফেলবা নালগে ই এটা সাংঘাতিক পৰাক্ৰমী ৰজা হ'ব আৰু ইয়াক ললি যাৰ হাতত চকুটো অলে পৰে আৰু হাত দুখন খহি পৰে তাৰ হাতত ইয়াৰ মৃত্যু হ'ব আকাশবাণীত এই কথাটি ক'লা তেতিয়া পুনৰ আৰু ঘূৰি আনলা আনাৰ পাছত চব ৰজা প্ৰজা মহাৰজা সকলে এই দংঘক ৰজাৰ বোলে এটা সন্তান হৈছে চাইবা যাওঁ চবে চাইবা যায় চবে লয় কাৰো হাততো চকুটো অলে নপৰে হাত দুখনে অলে নপৰে একদিন কৃষ্ণই বলৰামক কয় অ দাদা আমাৰ বোলে পেহীৰ এটা সন্তান হৈছে কিবা বোলে 3টা চকু আৰু 4খান হাত চাইবা যাম বোল আমিও যাবি নকিন বলৰামে ক'লাক যাবি নকিন বোলে যাম বোল হলি পেহীহে হয় কৃষ্ণৰ পেহীহে হয় আহি চাইলা চাই কৃষ্ণই কলাতকে ললা লল লগে লগে চকুটো আৰু হাত দুখন খহি পৰলা পেহীয়াকেতো কান্দবা ধৰলা অ বাপা কৃষ্ণ মই জানলো তোৰ হাততে মোৰ চলিৰ মৃত্যু বলে পেহী চিন্তা নকৰবা নালগে 101টা অপৰাধ যোনদিনা হয় সিদিনা ইয়াক বধ কৰিম 101টা অপৰাধে ইয়াৰ মাৰ্জনা আছে 101টা অপৰাধ যোনদিনা হয় সিদিনা ইয়াক মানে ইয়াৰ বধ কৰিম সেইকাৰণে আমিও আচলতে মানুহৰ একটা অপৰাধতে ইমান খং কৰিব নালাগে অলপ হ'লেও চালি জাৰি চাইবা লাগে এই 101টা অপৰাধ কোনদিনা হয় যুধিষ্ঠিৰে যজ্ঞ কৰিছে যজ্ঞ কৰোঁতে এই যজ্ঞৰ ভাগ নি কৃষ্ণক দিলা কৃষ্ণক যে ইয়াতে আচলতে দিব লগা ব্যক্তি হ'ল কৃষ্ণ কিয় কৃষ্ণক যজ্ঞৰ ভাগ দিলা শিশুপালে তিৰস্কাৰা ৰাজা নহে ৰাজা চলি নাহে গৰু চাৰি ভাত খায় হাল ভাত কিৰিকেইটা চুৰ কৰি নেই ওই নানানটা ঘটনা শিশুপালে কৃষ্ণক কৈছে সিদিনা 101টা শিশুপালৰ সিদিনা 101টা পাপ সেইদিনা তাৰমানে কৃষ্ণ শিশুপালক বধ কৰিছে সেইদিনাই শিশুপালক বধ কৰিছে গতিকে কৃষ্ণৰ কিন্তু সহ্য কিন্তু বহু আজি চাওক দক্ষ ৰজাই বা শংকৰে কিমান সহ্য কৰিছে দক্ষ ৰজাৰ কিন্তু সহ্য গুণটো নাই কিন্তু কৃষ্ণয়ো কিমান সহ্য কৰিছিল নিজৰ বায়েক বাপেকক কংসই কাৰাগাৰত বন্দী কৰি থৈ দিছিল 6টা ভায়েকক মাৰি পেলাইছিল কিন্তু কৃষ্ণই কি কৰিব নোৱাৰে একেবাৰে কৰিব পাৰে কিন্তু কৃষ্ণই কৰা নাছিল সেইকাৰণে কৈছে অন্যায়ৰ প্ৰতীক মানে দক্ষ ৰজা অন্যায়ৰ প্ৰতীক হৈছে কংস অন্যায়ৰ প্ৰতীক হৈছে হিৰণ্যকশিপু তেওঁলোকে খালি অন্যায় কৰিয়ে ভাল পাইছিল ও ৰাম যিটো শংকৰৰ ঐ ক্ষত ক্ৰোধত ব্ৰহ্মাণ্ডৰ হৈ নাশ হেনয় প্ৰচণ্ড শংকৰ অগ্নিত তুমি পতংগৰ জাখ যিটো শংকৰৰ ইখত ক্ৰোধত ব্ৰহ্মাণ্ডৰ হৈ নাশ ব্ৰহ্মাৰূপে সৃজন কৰে বিষ্ণুৰূপে পালন কৰে আৰু ৰুদ্ৰৰূপে সংহাৰ কৰে সেইকাৰণে কৈছে যে শংকৰৰ ক্ৰোধত ব্ৰহ্মাণ্ডই শেষ কৰিব পাৰে দক্ষ ৰজা কি সাধাৰণ হেনয় প্ৰচণ্ড শংকৰ অগ্নিত শংকৰ একুৰা অগ্নি জুই স্বৰূপ আৰু কৈছে দক্ষ ৰজা হৈছে সাধাৰণ এটা পতংগ স্বৰূপ সেইকাৰণে কৈছে যে তুমি পতংগ ৰজা হ স্বাভাৱিকতে চাওক যে আমাৰ মানৱৰ 5টা ইন্দ্ৰিয় হৈছে জ্ঞানেন্দ্ৰিয় চকু নাক কাণ জিভা আৰু ছাল 5টা হৈছে কৰ্মেন্দ্ৰিয় হাত ভৰি মুখ গুহ আৰু লিংগ 3টা হ'ল অন্তৰেন্দ্ৰিয় মন বুদ্ধি অহংকাৰ 5টা তন্মাত্ৰা ৰূপ ৰস গন্ধ স্পৰ্শ আৰু শব্দ 5টা তত্ত্ব মাটি পানী বায়ু তাপ আৰু আকাশ আৰু মূল দেহটো অতি
24 তত্ত্ব দি এই দেহটো গঠিত কিন্তু এই গোটেই দেহটোৰ পৰিচালক হৈছে মনটো আমাৰ যিকোনো ক্ষেত্ৰত আজি ভাগৱত পাঠ হ'ব প্ৰথম মনে কৈছে যে সময় হৈছে দূৰ যাব লাগে যদি মনক আৰু বিবেকে কৈছে আজি হেলা লাগছে নাযাওঁলে তেতিয়াহ'লে আমাৰ ইন্দ্ৰবিলাক আহিবা নৰে আৰু বিবেকে কৈছে অমুকে গেলে ধু যাওঁ বোল তেতিয়াহ'লে আমাৰ ইন্দ্ৰবিলাকে লৈ আহিছে গতিকে কথাটো হ'ল কি ইন্দ্ৰ দমন নহ'লে আমাৰ ভক্তি নহয় কাৰণ এই ইন্দ্ৰবিলাক আমাৰ হৈছে শত্ৰু যেনেকৈ কেনে শত্ৰু এটা উদাহৰণ দিছে যে মাছ ইন্দ্ৰিয়ক জিভা ইন্দ্ৰিয়ক সন্তুষ্ট কৰিব যায় মাছ মৰে এই যে বৰফত এটা টোপ গাঁঠি দিয়া যায় সেই টোপটো দেখা পালে মাছে মাছৰ জিভাই লক ঠক কৰে কৰি কি কৰে জিভা ইন্দ্ৰিয়ক সন্তুষ্ট কৰিব আহি তালে বৰফত মৰে তাৰপাছত কাণ ইন্দ্ৰিয়ক সন্তুষ্ট কৰিব পাৰি যাই পক্ষী মৰে আগতে কি কৰিছিল এই ডালা ঘাটা মাৰি টাং টিং শব্দ সেই শব্দটো কাণখনেদি শুনি থাকে চব জগতৰ পাহেৰি যায় আৰু সেই পক্ষীবিলাক ধৰি আনে যেনে উই পৰুৱা হ'লে আমি জুইক পুৰা লগাই দিওঁ কিয় দিওঁ সেই উই পৰুৱাই চকু ইন্দ্ৰিয়ক সন্তুষ্ট কৰিব যায় চকু ইন্দ্ৰিয়ক সন্তুষ্ট কৰিব যায় তাতে কি হয় মানে উই পৰুৱা মৰে ভমৰাবিলাকৰ এটা চৰিত্ৰ কি পদুমবিলাকৰ যে ৰাতিপুৱা সূৰ্যটো উঠাৰ লগে লগে সি মেল খায় আৰু গধূলিবিলাক মাৰ যায় ভমৰাটোৱে নাকটো সুমে দি সেই পদুমৰ ভিতৰে সুমি থাকে সি নাজানে যে অলপ পাছত যে পদুমটো মোজা খাই যাব সেইকাৰণে নাক ইন্দ্ৰিয় সন্তুষ্ট কৰিব যায় ভমৰা মৰে গতিকে আমিও যে আচলতে বিপদত পৰোঁ কেতিয়াবা মানুহৰ কথা শুনব লগা হয় আমাৰ ইন্দ্ৰিয়ৰ কাৰণে ইন্দ্ৰিয়বিলাক লম্পদৰ কাৰণে আমাৰ মনে লৈ গুচি যায় সেইকাৰণে ইন্দ্ৰিয় দমন নহ'লে আমি কোনো কাৰ্যতে সম্পূৰ্ণ হ'ব নোৱাৰোঁ ও ৰাম হে মই সৃষ্টি কৰ আৰু পুৰন্দৰ ঋষি হমে হয় বজাক শংকৰৰ সূৰ্য বীৰ্যৰ বলৰ হে নজানো কেহু সীমা ব্ৰহ্মাই কৈছে যে মই সৃষ্টিকৰ ব্ৰহ্মাক সৃষ্টিকৰ্তা বুলি কয় সেইকাৰণে তেওঁ নিজে কৈছে মই সৃষ্টিকৰ আৰু পুৰন্দৰ হ'লে ইন্দ্ৰ ঋষি হমে দেৱজাক আৰু আমিতো দূৰৰ কথা এই দেৱতাবিলাকে এই ঋষিবিলাকে শংকৰৰ সূৰ্য বীৰ্যৰ বলৰ নজানো কেহু সীমা ক যে শংকৰৰ কিমান ক্ষমতা কিমান শক্তি মইতো নাজানোৱে ইন্দ্ৰয়ো নাজানে দেৱতাবিলাকো নাজানে তে ইন্দ্ৰৰ কথা যিহেতুকে আহিছে চাওক দেৱগুৰু আছিল বৃহস্পতি আৰু দৈত্যৰ গুৰু আছিল শুক্ৰাচাৰ্য এদিনাখন দেৱগুৰু বৃহস্পতিয়ে ইন্দ্ৰৰ গৃহলৈ গৈছে অমৰাৱতী তেতিয়া ইন্দ্ৰই অন্য দেৱতাবিলাকৰ লগত সভা পাতি বহি আছে গুৰু গৃহক গৈছে গুৰুৰ প্ৰতি অলপ তেওঁৰ ভক্ষেপ নাই যে মাতটো একাষাৰ বহিবা দিব কিবা ক'ব অলপ ভক্ষেপ কৰা নাই তেতিয়া ক'লা কি গুৰু বৰ অসন্তুষ্ট হ'ল গুৰুৰ গৃহ গুৰু এটা শিষ্যৰ গৃহক গৈছে কিমান আদৰ সন্মান কৰিব লাগে কিন্তু নাই ইন্দ্ৰই কি হ'ল নিজৰ অহংকাৰত মত্ত হৈ এই দক্ষ ৰজাৰ নিচিনা কাহিনী গুৰুক অলপ ভক্ষেপে কৰা নাই তেতিয়া বৃহস্পতি দুখ মনে কি কৰলা নিজৰ গৃহ গুচি আহিলা এই নিজৰ গৃহ গুচি অহাৰ পাছত
ইন্দ্ৰৰ মনে মনে তেতিয়া ধ্যান হৈছে মই কি কাম কৰিলোৱে যিমান বিপদত পৰিলেও গুৰুহে আমাক ৰক্ষা কৰিছিল এতিয়া আজি গুৰুই গৃহ আহিলা তথাপি মই আবদাৰ নকৰিলোঁ সন্মান নকৰিলোঁ গতিকে এইটো বিৰাট অন্যায় হ'ল গতিকে যিয়ে নহওক গুৰুৰ গৃহক যাই হ'লেও আমি সবে দেৱবিলাকে যাই তেওঁৰ চৰণত আমি পৰি যাব লাগিব আমি ক্ষমাদান ল'ব লাগিব এই বুলি ক'লা কি গুৰু বৃহস্পতিৰ গৃহক এইবাৰ দেৱতাবিলাক আহিছে তেতিয়া বৃহস্পতি ভাবছে ইমান অহংকাৰী তই অলপ ঠেলা পা গুৰুৰ খং হৈছে এই বুলি গুৰু অন্তৰ্ধান হৈছে অন্তৰ্ধান হোৱাৰ লগে লগে তাক গুৰু দেৱতাবিলাকে লগ পা নাই নিজৰ গৃহক গুচি গৈছে ইফালে দৈত্যবিলাকে দেৱতা চাইয়ে থাকে কোনদিনা চেলু পাওঁ যেতিয়া গুৰু তেওঁলোকৰ প্ৰতি অসন্তুষ্ট হৈছে দৈত্যবিলাকে শুক্ৰাচাৰ্য সুধবা গৈছে যে এই চান্সতে গুৰু যেতিয়া তেওঁলোকৰ অসন্তুষ্ট আমি অমৰাৱতী অধিকাৰ কৰি লওঁ ক'লা কি গুৰুৰ আদেশ মতে দৈত্যবিলাকে এই মানে দেৱতাবিলাকক পৰাজয় কৰি ক'লা কি এই অমৰাৱতী দেৱতা দৈত্যবিলাকে অধিকাৰ কৰলা যেই অধিকাৰ কৰলা দেৱতাবিলাকতো মানে শান্তি নোহোৱা হ'ল খুজি ভাত খাব লগা হ'ল অনাই বনাই ঘূৰিব লগা হ'ল তেতিয়া কি কৰে এই দেৱতাবিলাকে ক'লা কি এইবাৰ ব্ৰহ্মাৰ ওচৰত গৈছে যে প্ৰভু আমাক এটা কি উপায় দেই দিয়ক নহ'লেতো আমাৰ মানে গুৰু অবিহনেতো আমি চলিব পাৰিব নাই তেতিয়া ব্ৰহ্মাই ক'লা কি যে তোমালোকক এটাই উপায় দিব পাৰোঁ তস্তাৰ পুত্ৰ হৈছে তস্তাৰ পুতেকত তাকে গেলি সেই তস্তাৰ পুত্ৰইহে তোমালোকৰ গুৰু হ'বা পাৰিব বাপেকটো হৈছে তাৰমানে দেৱকুলৰ আৰু মায়েকটো হৈছে তাৰমানে অসুৰ কুলৰ মায়েকটোৰ নাম হৈছে ৰচনা সেই যেতিয়া তস্তাৰ পুত্ৰৰ ওচৰত গৈছে তস্তাৰ পুত্ৰ বিশ্বৰূপ নাম বিশ্বৰূপেও নাৰায়ণ কবচৰ বিষয়ে গোটেই জানে এই নাৰায়ণ কবচ যদি তাৰমানে বিশ্বৰূপৰ পৰা ল'ব পাৰে তেতিয়া দৈত্যক পৰাজয় কৰিব পাৰিব তেনে দেৱতাবিলাকে ক'লা কি এই বিশ্বৰূপক গুৰু মানি এই নাৰায়ণী কবচ শিক্ষাটো তাৰমানে ল'লা নাৰায়ণ কবচ যেতিয়া শিক্ষাটো মানে দেৱতাবিলাকে পালা তেতিয়া দৈত্যক পৰাজয় কৰলা পৰাজয় কৰাৰ পাছত এতিয়া দেৱতাবিলাকে যেতিয়া বিশ্বৰূপক গুৰু মানলা বিশ্বৰূপক যজ্ঞৰ ভাগ দিব লগা হ'ল এই যজ্ঞৰ ভাগ যে বিশ্বৰূপে পায় এক ভাগ দেৱকুলক দেই বাপেকটো দেৱতাৰ আৰু এক ভাগ মায়েকক ভাগ দিয়ে মায়েক পুতক দেই মামেক গোষ্ঠীক দেই এই কথাটো ইন্দ্ৰই মানে চাই আছে যি দৈত্যই এনেকৈ চেলু বিচাৰি থাকে তাতে যদি অমৃত পান কৰে আমাক আৰু সুখে এৰিব না ইন্দ্ৰই ক'লা কি বিশ্বৰূপক বধ কৰলা যে এই কথাই কথা নহয় বিশ্বৰূপক বধ কৰিব লাগিল বিশ্বৰূপক বধ কৰাৰ লগে লগে ব্ৰহ্ম হত্যা পাপ হ'ল ইন্দ্ৰৰ এই ব্ৰহ্ম হত্যা পাপ খণ্ডনৰ কাৰণে ইন্দ্ৰই ক'লা কি 1 বছৰ তপত বহিলা তথাপি বিশ্বৰূপেও এই ব্ৰহ্ম হত্যা পাপ ইন্দ্ৰৰ পৰা মানে কাতৰ নহয় শেষত ইন্দ্ৰই ক'লা কি 4টা বস্তু ভাগে দেই এটা হ'ল গছে কৈছিল যে আমি এক ভাগ ল'ব পাৰিম কিন্তু আমি যাতে কাটলি পোখাও আমাক এই বধটো দিব লাগিব সেইকাৰণে গছ কাটলি পোখা আহে ইন্দ্ৰৰ আশীৰ্বাদ আৰু এক ভাগ গছে তাৰমানে ব্ৰহ্ম হত্যা পাপ ল'লা এক ভাগ ল'লা পানী যে আমি যাতে সততাই বাঢ়ি থাকিব পাৰোঁ আমি যাতে পৃথিৱীৰ পৰা শেষ হৈ নাযাওঁ পানী এক ভাগ ল'লা সেইকাৰণে আমি নদীত গা ধুলেও বা খালত গা ধুলেও আগতে হাতেদি অলপমান চাইড কৰিব লাগে সেইখিনি ব্ৰহ্ম হত্যা পাপ গেৰু ফেন সময়ে নিচিনা গেউৰা হৈ সেইখিনি পৰি থাকে কলহেদি পানী আনিলেও কলটো এনেকৈ ঘেঁচতে দি ওপৰৰ চামনিটো গুচি দিব লাগে সেইটো হ'ল ইন্দ্ৰৰ ব্ৰহ্ম হত্যা পাপ সেইটো ল'লা উদক পানী ল'লা এটা লৈছিল মাটি গৈছিল কেনেকৈ যে আমি যাতে খাল হ'লেও আপোনাক যে বাম হৈ যাওঁ
এই আশীৰ্বাদটো আপুনি দিব লাগিব, তেতিয়া আমি এক ভাগ ল'ব পাৰোঁ। সেইকাৰণে খাল হ'লেও আপোনাক তাক তাৰমানে বাম হৈ যায়। আৰু সেই হেৰিটো লিখছে ভাগৱতত যে কিছুমান জাগাত তাৰমানে মানে ধান নাগাজে। আজিকালি শালি ধানো কিছুমান জাগাত পুৰি যায়, সেটি বোলে ব্ৰহ্ম হত্যা পাপৰ কাৰণে সেই মাটিবিলাক খজ যায়। আৰু এটা লৈছিল নাৰীয়ে, তে নাৰী লৈছিল কি যে আমাৰ যাতে কাম ভাৱটো থাকে, সেইকাৰণে মাহেকীয়াটো ৰজস্বলা। নাৰীবিলাকৰ এই ৰজস্বলাটো ব্ৰহ্ম হত্যা পাপৰ এক ভাগ। এটি মানে ইন্দ্ৰই আশীৰ্বাদ দিছিল নাৰীক, এই চাৰিটাই ভাগ লৈছিল। এই ইন্দ্ৰৰ কথাটো অলপ লগে লগে সেই কৈছে, মই সৃষ্টি কৰ আৰু পুৰন্দৰ ঋষি সমে দেৱজাক, শংকৰ সৌৰ্য বীৰ্যৰ বলৰ নজানো কেহ সীমাক। এতিয়া ময়ো নাজানো, ইন্দ্ৰয়ো নাজানে, আৰু কোনো দেৱতাবিলাকেও শংকৰৰ কিমান শক্তি এই কথাখিনি নাজানে। হয় আপুনি প্ৰধান নুহিকে হৈয়ান, চৈধ্য ভুৱনৰ মাজে ঐ এভোহে নকৰা মোৰ বল ধৰা, নমৰা হবে কাজে। আপুনি প্ৰধান নুহি কেহু আন চৈধ্য ভুৱনৰ মাজে। চৈধ্য ভুৱন বোলে আমাৰ ওপৰৰ হাতখন আৰু তলৰ হাতখন, হাতে হাতে 14খন, ভূলোক, ভুৱলোক, স্বলোক, সত্যলোক, মহলোক, তপলোক, জনলোক, এনেকৈ 7খন আছে। আৰু তলত আছে অতল, বিতল, সুতল, তলাতল, ৰসাতল, মহাতল, তল, 7খন। সেইকাৰণে হাতে হাতে 14। ইয়াতে কৈছে এই 14 ভুৱনৰ প্ৰধানটোৱে হৈছে শংকৰ বুলি কৈছে, যে আপুনি প্ৰধান নুহি কেহু আন 14 ভুৱনৰ মাজে। এই 14 ভুৱনৰ মুখ্যটো হৈছে শংকৰ। এভো হেন কৰা মোৰ বল ধৰা, নমৰা হবে অকাজে। গতিকে মই কওঁ তোমালোকো, এই শংকৰৰ ওচৰত গেলি আমি নিশ্চয় আমি যিটো দুখত পৰছো সেই দুখৰ পৰা পৰিত্ৰাণ পাম। হে চলা কৈলাশক ঐ উপাসা হৰক, পৰা গয়া চৰণত ও এহি হবে দুখ হৈবন্ত সন্তোষ, এ মোহৰ এহি সন্মত। শংকৰক বিশ্ৰী কক যাব লগা হৈছে কৈলাশক। চলা কৈলাশক উপাসা হৰক, পৰা গয়া চৰণত। সেই হৰৰ চৰণত যাই পৰি যোৱা আৰু সকলো দুখ মৰিখনৰ কাৰণে তেওঁক মানে প্ৰাৰ্থনা কৰা। এহি সবে দুখ হৈবন্ত সন্তোষ, মোহৰ এহি সন্মত। যদি তেওঁৰ চৰণত আমি শৰণ লওঁ, তেওঁৰ চৰণত যদি সেৱা জানো, তেওঁ অলপতে খঙত যিমান অগ্নিৰ নিচিনা আৰু সন্তুষ্টতো তেওঁ পানীৰ নিচিনা। তেওঁৰ যিমান খং আৰু সেই খংখিনি অলপতে তেওঁ সন্তুষ্ট হয়। গতিকে আমি তেওঁৰ ওচৰত যাই যদি অলপ সেৱা জানো, তেওঁ আমাৰ প্ৰতি সন্মতি দিব। হে ক্ৰোধেৰা হে এহি হবে দুখ, ও ক্ৰোধে যে ননয় সন্তোষে তেনয়, তাহা নয় স্বভাৱ ও হেন দুখ হেন মানি বুলিবা হাবানি, হে চাৰিয়া কপট ভাৱ। ক্ৰোধে যেন নয় সন্তোষে তেনয়। তেওঁ খং কৰিব তৎক্ষণাৎ পাৰে আৰু সন্তুষ্ট হ'ব অতি সোনকালে পাৰে। সেইকাৰণে তেওঁৰ স্বভাৱে এনে, তাহান এহি স্বভাৱ দুখ হেন মানি বুলিবা হাবানি, চাৰিয়া কপট ভাৱ। গতিকে তেওঁ সকলো দুখ আমাৰ মৰিখন কৰি দিব আৰু তেওঁ সন্তুষ্ট হ'ব। যেতিয়া
কৌৰৱ বংশ পাণ্ডৱৰ হাতত নিধন হৈ গেল তেতিয়া কৌৰৱৰ কাৰণে যুধিষ্ঠিৰে পিণ্ড জলাঞ্জলি দিবা ওলছে তাৰমানে তেওঁলোকৰ কৌৰৱৰ কোনো নাই খালি যুধিষ্ঠিৰে তেওঁলোকক তৰ্পণ কৰাৰ কাৰণে আগবাঢ়ি ওলছে তেতিয়া যুধিষ্ঠিৰো মায়েকে কৈছে বোলে বাপা যুধিষ্ঠিৰ বোলে কি মা বোলে তই কোনবাৰ হৈ দিয়া বা নেদা এটি বেলেগ কথা তই যাতে কৰ্ণৰ হৈ এভাগ তৰ্পণ কৰা বোলে কিয় মা বোলে মই লাজতে নকলো মই সৰুকালতে সূৰ্য দেৱতাৰ পৰা মই কৰ্ণক মই পুত্ৰ হিচাপে পাইছিলোঁ কিন্তু কোনো দিনে তোহাৰ আগত মই এই কথাখিনি অৱগত নকৰলোঁ যুধিষ্ঠিৰতো ভীষণ খং উঠি গেল বোলে মা ইমান ডাঙৰ কথা এটা তই কিয় লুকাই ৰাখিছিলি যদি এনেহেন কথা আছিলে এই কৌৰৱ পাণ্ডৱটো ধ্বংস হৈ নগ'ল হৈ ইমান ডাঙৰ কথা এটা গতিকে আহি তোক এটা মই অভিশাপ দিওঁ বোলে কি অভিশাপ যে আজিৰ পৰা নাৰীৰ মনত গুপুত কথা নাথাকক যতবিলাক আচলতে কিছুমান কথা আগতে লগাই থৈ দিছে আৰু দোষবিলাক আমি চাবি ল'ব লগা হৈছে যুধিষ্ঠিৰৰ অভিশাপ তাৰমানে এই কথাটোৰ কাৰণে যুধিষ্ঠিৰে অভিশাপ দিছিল যে যাতে গুপুত কথা নাৰীয়ে ৰাখিব নোৱাৰে ধৰ ইমান ডাঙৰ কথা এটা তই সন্তান এটা জন্ম দি আমাক নকলি গতিকে আজিৰ পৰা এই গুপুত কথা যাতে নাৰীয়ে ৰাখিব নোৱাৰে এই অভিশাপটো দিলা কায়ে যুধিষ্ঠিৰে দ্বিতীয়তে চাওক যে যেতিয়া পঞ্চপাণ্ডৱ অজ্ঞাতবাসত মানে কুম্ভকাৰৰ গৃহত লোকে আছিল তেতিয়া দ্ৰৌপদীৰ স্বয়ম্বৰ পাইছিল দ্ৰৌপদ ৰজাই কি স্বয়ম্বৰ যে মাছৰ চকু মানে লক্ষ্য কৰি ভেদ কৰি যিয়ে পাব তেওঁকে তাৰমানে আচলতে মানে দ্ৰৌপদীক দান কৰা হ'ব তেতিয়া এই পঞ্চপাণ্ডৱে আছিল অজ্ঞাতবাসু কৃষ্ণই কৈছিল অৰ্জুনক যে সখী যিটো দ্ৰৌপদ ৰজাই স্বয়ম্বৰ পাতিছে সেই স্বয়ম্বৰৰ লক্ষ্যভেদ কৰবা লগো একলাই আপুনিয়ে তাত আৰু বেলেগে আৰু ক্ষমতা নাই তেওঁলোকে বামুণ বেশত আহি দ্ৰৌপদীৰ স্বয়ম্বৰত উপস্থিত হৈছে কত ৰজা প্ৰজা মহাৰজাই স্বয়ম্বৰত ভৰ্তি হৈ গৈছে কতই চেষ্টা কৰিছে লক্ষ্য ভ্ৰষ্ট হয় লক্ষ্য ভেদ নহয় তেতিয়া দ্ৰৌপদ ৰজাৰ পুতেক ধৃষ্টদ্যুম্নই কৈ উঠছে যে ব্ৰাহ্মণ শূদ্ৰ ক্ষত্ৰিয় কোনো মানে নাই যিয়ে লক্ষ্য ভেদ কৰিব পাৰে তেওঁকে তাৰমানে দ্ৰৌপদীক দিয়া হ'ব হেন সময়তে অৰ্জুনে থিয়া দিছে ব্ৰাহ্মণ ৰূপত অৰ্জুনে থিয়া হ'লে অন্য ব্ৰাহ্মণবিলাকে চাই আছে অন্য ব্ৰাহ্মণবিলাকৰ ভাৱ যে ইখন সাংঘাতিক স্বয়ম্বৰ হ'ব এই স্বয়ম্বৰত আমি বহুত টকা পইচা পাম বহুত ধন সম্পত্তি পাম আমাক দ্ৰৌপদীক নালাগে আমাক লাগে স্বয়ম্বৰৰ বয় বস্তু এই বামুণ বেশত যেতিয়া অৰ্জুনে থিয়া দিছে এই বামুণবিলাক হৈছে ক'ৰ বামুণ হৈ আৰু এই মানে সাহস কৰে আৰু এই মানে লক্ষ্য ভয়ভেদ কৰাৰ কাৰণে ই আমাৰ মান সন্মান খেদে দিবই যদি লক্ষ্যভেদ কৰিব নোৱাৰে আমাকতো ইয়াৰ পৰা খেদে দিব বোলে আমাৰ আশাত নিৰাশা হ'ব তই মানে তাক বহে থলা অৰ্জুনক উৎফা নেদলা ফেৰ যুধিষ্ঠিৰৰ দেখি চাইছে চাই ইংগিত কৰিছে যুধিষ্ঠিৰে উঠাৰ লগে বামুণবিলাকে আৰু সেই কৈছে তেতিয়া যুধিষ্ঠিৰে কৈছে আপোনালোকে কিয় কৈ আছে তাৰ মনত কি ভাৱ আছে কি সাহস আছে তেওঁ নিজেহে জানে গতিকে তেওঁ যদি লক্ষ্য ভেদ কৰিব নালাগে তেওঁহে লাজত পৰিব গতিকে আমাৰ ক'ব লগাটো কি আছে এই বুলি ক'লা কি অৰ্জুনে লক্ষ্য ভেদ কৰলা লক্ষ্য ভেদ কৰাৰ লগে লগে লক্ষ্য ভেদ নহয় বুলি আঁতৰিছে গোটেইয়ে ৰজাবিলাকে সিবাৰ আৰু লক্ষ্য ভেদ কৰি মাছৰ চকু কাটি দিছে
দিয়াৰ লগে লগে দ্ৰৌপদী মালাডাল লৈ অৰ্জুনৰ গলত দিবা গৈছিল, কিন্তু অৰ্জুনে লোৱা নাই, সেই সময়ত লোৱা নাই। নহ'লে কৈছে কি যেতিয়া দ্ৰৌপদীক পঞ্চপাণ্ডৱে এই কুম্ভকাৰৰ ঘৰক লগি আনবা ওলছে, তেতিয়া গোটেই ৰজাবিলাকে তেওঁলোকৰ লগত যুদ্ধ কৰিছে। সেই যুদ্ধ পৰাজয় কৰি দ্ৰৌপদীক পঞ্চপাণ্ডৱে লৈ আহোঁতে গধূল হৈছে। ইফালে মায়েকে কুম্ভকাৰৰ ঘৰত অলে অলে চাই আছে, কিয় ইমান পলম হৈছে, কিয় ইমান পলম হৈছে। বাটতে ভীমে মাত দিছে, অ' আই অ' আই, অ' আজি কি ভিক্ষা আনছো চাইচোন চাই, অ' বাপা যি আনছা পাছত তই ভাগে খা, কলাকিয়া খা। আহি যে দেখা পায় ক'ত ভিক্ষা হ'ব, এটা কন্যা, অ' বাপা মই আগতে নাচলো, তোৰ নকলি, তই এতিয়া ভিক্ষা নাহে কইনাহে। তাৰে পাছত কি কৰলা, তাক মানে দ্ৰৌপদীক ঘৰৰ ভিতৰত লৈ গেল। এই দ্ৰৌপদ ৰজাৰ পুতেক ধৃষ্টদ্যুম্নই মনে মনে চাইবা গৈছে, তে আচলতে এনেহেন কামটো এই লক্ষ্যভেদ কৰিব পৰাটো অৰ্জুনৰ বাহিৰে কায়ো নৰে। আৰু আছে বামুণে না পঞ্চপাণ্ডৱে চাইবা যাওঁ, এই বুলি যি গেল যাই যি দেখে তাহার ধৰণ কৰণ তাহো পঞ্চপাণ্ডৱ। এই ধৃষ্টদ্যুম্নই আহি দ্ৰৌপদ ৰজাক ক'লা যে তাহো আচলতে বামুণ নাহে, তাহুৱে পঞ্চপাণ্ডৱ। তেথেন কৰলাক কি ধৃতৰাষ্ট্ৰটো বিৰাট আনন্দ লাগিল, হো যদি তাহো পঞ্চপাণ্ডৱ মোৰ আপনি উচিত জেগাতে গুচি গেল। ফিকাইনা ৰথ পঠে দি পঞ্চপাণ্ডৱক কুন্তীহঁতি লৈ আহিলা, আনি স্বয়ম্বৰ পাতব। স্বয়ম্বৰত যুধিষ্ঠিৰক কৈছে দ্ৰুপদ ৰাজাই, বোলে ধৰ্মপুত্ৰ, গতিকে এতিয়া এটা কাম কৰা, হয়তো অৰ্জুনৰ কাৰণে বা ভীমৰ কাৰণে নাইবা নকুলৰ কাৰণে নাইবা সহদেৱৰ কাৰণে, যাৰে কাৰণে তুমি দ্ৰৌপদীক গ্ৰহণ কৰা কৰা। যুধিষ্ঠিৰতো ক'লাক, বোলে গুৰু বাক্য মাতৃবাক্য একে, গতিকে যিহেতুকে আমাৰ মাই একে পাঁচোটাকে ভাগে ল'বা কৈছে, আমি পাঁচোটাই বিয়া পাতিব লাগিব। তেতিয়া তাৰমানে দ্ৰুপদ ৰাজে কৈছে যে এনেহেনটো কাহিনীটো মানুহৰ মাজততো নহয়, ইতৰবিলাকত হয়, কিন্তু মানুহৰ মাজততো এনে ঘটনা নহয়। দ্ৰুপদ ৰাজে হ'ল চিন্তিত হ'ল, চিন্তিত হোৱাৰ লগে লগে এই ঘটনাটোৰ কাৰণে গোটেই ঋষিবিলাক আহি উপস্থিত হৈছে। ঋষিবিলাক উপস্থিত হৈ তেতিয়া ব্যাস ঋষিয়ে মানে দ্ৰৌপদ ৰাজাক কৈছে, বোলে মহাৰাজ মই দ্ৰৌপদীৰ আগৰ অলপমান ঘটনা জানো। বোলে কি, বোলে দ্ৰৌপদী আগৰ জন্মত এটা ব্ৰাহ্মণৰ ছোৱালী আছিল। সেই ব্ৰাহ্মণৰ ছোৱালী থাকোঁতে প্ৰতিবাঞ্চা কৰি মহাদেৱক স্তুতি কৰিছিল। মহাদেৱক স্তুতি কৰোঁতে একেবাৰে শেষত পতিং দেহি পতিং দেহি পতিং দেহি পতিং দেহি পতিং দেহি পাঁচবাৰ তাৰমানে পতিং দেহি বুলি মহাদেৱক স্মৰণ কৰিছিল। মহাদেৱ সন্তুষ্ট হ'ল, হৈ কন্যাক আশীৰ্বাদ দিলা, তোমাৰ পঞ্চস্বামী হ'ব। তেতিয়া কন্যাই কান্দবা ল'লাক, অ' মোক আপুনি ঠাট্টা কৰে, তোমাৰ মানুহৰ মাজত আৰু পঞ্চস্বামী হয় নেকি? বোলে তুমি মোক দুখ নেদবা, কাৰণ তুমি পাঁচটা স্বামী লাগে বুলি তুমি মোক স্তুতি কৰিছা, গতিকে মহাৰথী তোমাৰ পঞ্চস্বামী হ'ব, হ'লে কিন্তু তুমি সতী নামে পাবা। এটি ব্যাস মুনিয়ে ক'লা। তাৰে পাছত আৰু কৈছে যে ইয়াৰ নেক্সট জন্মত আছিল কাশীৰাজৰ মানে যি হিচাপে তেওঁ জন্ম পাইছিল, কাশীৰাজৰ জীয়েক হিচাপে। কাশীৰাজৰ জীয়েক হিচাপে জন্ম পাওঁতে সেই সময়তো তেওঁ পতি পাওঁ নাই, নাপে কৰলা কি হিমাদ্ৰী পৰ্বতত যাই তপ কৰলা। তপ কৰোঁতে তপত সন্তুষ্ট হৈ ধৰ্ম, ইন্দ্ৰ, বায়ু, অশ্বিনী কুমাৰ পাঁচোটাই আহি আগত দেখা দিছে যে তুমিতো প্ৰতিবাঞ্চা কৰিয়ে মানে তপ কৰছোৱা, আমাৰ পাঁচটা কাক লাগে তুমি লোৱা। তেতিয়া গোটেইকেইটাৰ মুখত দেখি চাই তলমূৰা হৈছে, কাকো চিলেকশ্যন কৰিব নোৱাৰিলা। তাও আশীৰ্বাদ যে এই জন্মত তুমি এই দেহ ত্যাগ কৰা, নেক্সট জন্মত তুমি পঞ্চস্বামী পাবা। তাও পাঁচোটাই তাৰমানে আশীৰ্বাদ দিলা, নেক্সট জন্মত তুমি পঞ্চস্বামী পাবা। গতিকে সেই ধৰ্ম, ইন্দ্ৰ, বায়ু আৰু অশ্বিনী কুমাৰৰ ফলতে যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱ শেষ জন্মত মানে কি ব্যাস মুনি আৰু ক'লা কি অগস্তি মুনি।
বোলে মহাৰাজ ময়ো মানে বিহাৰী দ্ৰৌপদীৰ বিষয়ে অলপ জানো। দ্ৰৌপদীয়ে সত্য যুগত দক্ষ ৰজাৰ জীয়েক আছিল কেতকা। দক্ষ ৰজাৰ জীয়েক কেতকা। সেই কেতকাই ক'লা কি ধ্যান কৰবা গুচি গেল, মানে সাংসাৰিকত নবহে। ধ্যান কৰবা যাই ধ্যানত বহি আছে, ধ্যান ভংগ হৈ দেখে যি এটা সুৰভি গাইৰ পাছে পাছে 5টা ষাঁড় গৰু দাঁড়ি আছে। সুৰভি গাইৰ পাছে পাছে 5টা ষাঁড় গৰু দাউৰি আছে। যেই দাউৰি আছে ধ্যান ভংগত এই কেতকাই হাঁহিছিল। হাঁহতে এই ধেনুৰূপী গাই কি বোলে সুৰভি গাইটোৱে অভিশাপ দিছিল যে আমি হামা জাতি, মোৰ পাছে 5টা দাউৰিলেও মোৰ কোনো লাজ নাই, তুমি নৰকুলত জন্মিও তোমাৰ 5টা স্বামী হ'ব। নৰকুলত জন্মিও তোমাৰ 5টা স্বামী হ'ব। গতিকে মহাৰাজ এইবাৰ টানি আনছে দ্ৰৌপদ ৰজাক লগিন। গতিকে মহাৰাজ ই হ'ল ভাগ্যৰ লিখন, দ্ৰৌপদী 5টাৰ তাতে বিয়া হ'ব লগা আছে। গতিকে আপুনি এই 5ৰ তাতে বিয়া দিব লাগিব। সেইকাৰণে কপালৰ লিখন নাযায় খণ্ডন। কোনোবা পুৰুষে 2টাও বিয়া পাব লগা হৈছে, কোনোবা 3টাও পাব লগা হৈছে, কোনোবা নাৰীয়ে 2টাৰ তাতেও বিয়া হ'ব লগা হৈছে। আচলতে ঘটনাবিলাক থাকে 4 আঙুলত। কাৰ কি হৈ আছে কায়ো ক'ব নোৱাৰে। এই দ্ৰৌপদীৰ কাহিনীতে বুজাই দি আছে, ধৃতৰাষ্ট্ৰৰ কাহিনীয়ে বুজাই দি আছে যে আমাৰ পাপৰ ভাগ আমিয়ে মানে ল'ব লাগিব, বেলেগে নলয়। আমাৰ ভাগ্যৰ ফল আমিয়ে গ্ৰহণ কৰিব লাগিব, বেলেগে নলয়। কাৰণ দ্ৰৌপদী 5টাৰ স্বামী হ'ব লগা হৈছিল এই কাৰণতে। হে দেৱৰয়া দেখে কৰিয়া নিশেষ, আপুনিও সাজ ভৈলা, সিদ্ধ বিদ্যাধৰ পিতৃগণ হমে, ঐ আপোন থান চাৰিলা। কৰিয়া গোচৰ মাগি বাহা বৰ পূৰ্ণ হৌক ক্ৰোতৰাজ, কৰা উপকাম ক্ৰোধৰ বিৰাম সাধিও দক্ষৰ কাজ। যে যিকোনো প্ৰকাৰে মহাদেৱক সন্তুষ্ট কৰক, আৰু মহাদেৱক সন্তুষ্ট কৰি এই দক্ষ ৰজাৰ যজ্ঞ সম্পূৰ্ণ কৰিব লাগে। এইবুলি দেৱতাবিলাকে আলোচনা কৰি যাই আছে। দেৱৰই আদেশে কৰিয়া নিশেষে আপুনিও সাজ বহিলা। ব্ৰহ্মাই কৈ এৰা নাই, ব্ৰহ্মাই নিজেও যাব ওলছে দেৱতাবিলাকৰ লগত। সিদ্ধ বিদ্যাধৰ পিতৃগণ হমে, আপোন থান চাৰিলা। নিজৰ থান ত্যাগ কৰি তেওঁলোকে ক'লা কি কৈলাশক যাব উঠে মহাদেৱৰ তাকে। ও চলিলা কৈলাশ শংকৰৰ পাশ, দেৱ হমে সৃষ্টি কৰ, হিত গিৰিবৰ প্ৰিয় শংকৰৰ, এ মহিমা তান বিস্তৰ। মহাদেৱে থাকে কৈলাশত, ইন্দ্ৰই থাকে অমৰাৱতী, কৃষ্ণই থাকে দ্বাৰকা বা বৃন্দাবনত, তাৰমানে বৰুণে থাকে বিভাৱৰী, যমে থাকে সঞ্জীৱনীত। প্ৰত্যেকৰে নিজা নিজা একোখে নগৰ। গতিকে কক গেল যে দেৱৰই আদেশে কৰিয়া নিশেষে আপুনিও সাজ ভৈলা, সিদ্ধ বিদ্যাধৰ পিতৃগণ হমে আপোন থান চাৰিলা, চলিলা কৈলাশ শংকৰৰ বাস। তে কৈলাশক লগিন গেল শংকৰৰ ওচৰক লগিন। হে উচ্চ বহুদূৰ শিখৰ প্ৰচুৰ, নানা ধাতু ৰত্নময়, অযক্ষ বিদ্যাধৰ গন্ধৰ্ব কিন্নৰ, সদায় তাত ভয়। উচ্চ বহু দূৰ শিখৰ প্ৰচুৰ, নানা ধাতু ৰত্নময়। যে যক্ষ বিদ্যাধৰ গন্ধৰ্ব কিন্নৰ, সদায় তাত ভয়। যে এই যে যেতিয়া সতীৰ কথাটো আছে, টেম্বুৱা গ্ৰামত লুইতৰ ব্ৰহ্মপুত্ৰৰ পানী সুমি শস্য বস্য একেবাৰে শেষ কৰি দিয়ে। তেতিয়া ক'লা কি সেই তাতে জান বান্ধাৰ কাৰণে সেই অঞ্চলৰ ৰাইজ গঞা ৰাইজ মিলি তাতে জান বান্ধিব। সেই জান বান্ধাৰ কাৰণে বহুত চেষ্টা কৰে, এই জান বান্ধে এই ভাঙি দিয়ে। সেই তাতে ক'লা কি শংকৰ গুৰুক মাতে নিলা। শংকৰ গুৰুক মাতে নি ক'লা কি
তাতে জান বান্ধাৰ কাৰণে শংকৰ গুৰু উপাধি লাভ কৰি যে শান্তি কন্যা এটা লাগব, শান্তি কন্যা নহ'লে এই জান বান্ধা অসম্ভৱ। তেতিয়া কিন্তু তেওঁলোকৰ লগত শংকৰ গুৰুৰ লগত মহেন্দ্ৰ কন্দলী অনন্ত কন্দলী আহোঁ ব্ৰাহ্মণ কেইজনমানেও তাতে ব্যস্ত আছিল। যেতিয়া শান্তি কন্যা লাগব বুলি ক'লা তেতিয়া খুব আনন্দ মনে ব্ৰাহ্মণ সমাজে ক'লা যে আমাৰ ঘৰতে শান্তি কন্যা আছে, কালি আনা হ'ব। গুৰুজনে ক'লা বোলে ঠিক আছে আনা হ'ব ঠিকেই, কিন্তু পলহেদি পানী আনি জানো জতবা লাগিব, তিহে শান্তি কন্যা। যেতিয়া তাৰমানে এই ব্ৰাহ্মণবিলাকে যাই ঘৰত ক'লা কথাখিনি পঢ়িলে চবে শান্তিয়ে, তাৰত পলহেদি পানী আনবা দিয়াৰ লগে লগে কোনো এটাই আগবাঢ়ি অহা নাই। ফিৰকাইনা গুৰুজনাক ক'লা বোলে প্ৰভু এটা কথা হৈছে, পঢ়িলে গোটেই হহৈকা, কিন্তু যেই পলহেদি পানী আনবা লাগব বুলি ক'লোঁ তেতিয়া কায়ো নাহে। তেতিয়া গুৰুজনাই এটা কাহিনী ক'লা ব্ৰাহ্মণসকলৰ উদ্দেশ্যি, স্কন্ধ পুৰাণৰ এটা কাহিনী যে কলিংগ ৰজাৰ এবাৰ মুখত ব্যাধি হৈছিল। সেই ব্যাধিৰ যন্ত্ৰণাত ৰজাই প্ৰকাশ কৰি দিলে যে যিয়ে মোৰ এই ব্যাধি ভাল কৰি দিব পাৰে তেওঁকে মই অধৰাজ্য দিম। তেতিয়া এই কথাটো শুনি ক'লা কি ধনন্তৰী আয়ুৰ্বেদিক বেজ হাত ধৰছে, সকলোৱে জাৰা ফুকা কৰিছে, সকলোৱে তেওঁৰ বেমাৰ চিকিৎসাৰ কাৰণে উঠি পৰি লাগছে, কিন্তু কাম হোৱা নাই। কিন্তু চবে চিকিৎসা কৰবা আহি ৰজাৰ বন্দীশালত বন্দী হৈ থাকিব লগা হৈছে, কাকো খালাচ দিয়া নাই। হেন সময়তে এটা বেজ আহিছে আৰু বেজটোই মানে বাটতে কৈছে মই ভাল কৰিব পাৰোঁ বে নাপাৰোঁ, কিন্তু মই অলপ চাইলোঁ হৈ ৰজাই যদি মোক বন্দী কৰি নথয়। কথাখিনি এই ৰজাক আহি কৈছে, ৰজাই তেতিয়া তাৰমানে এই বেজটোক লৈ গৈছে, লৈ যাই বেজে কৈছে যে মই নিশ্চয় পাৰিম, কিন্তু শান্তি কন্যাৰ গাখীৰ লাগিব, শান্তি কন্যাৰ যদি গাখীৰ পাওঁ তেতিয়াহ'লে মই নিশ্চয় এই মানে বেমাৰ ভাল কৰিব পাৰিম। তাৰে গুৰিতে একজন ব্ৰাহ্মণ আছিল, ব্ৰাহ্মণজনে কথাখিনি শুনিয়ে হ'ব হ'ব আমাৰ ঘৰতে শান্তি কন্যা আছে, মই এই মাত্ৰই লৈ আহিম। এই বুলি বেগা বেগিকৈ সেই ব্ৰাহ্মণজনে ঘৰক আহিব ওলছে। আহোঁতে দূৰৰ পৰা একজন বেলেগে দেখা পাইছে, বোলে কি হে ইমান দৌৰা দৌৰিকৈ ক'ক যায়, বোলে ৰজাৰ ব্যাধি হৈছে, বেজ আহিছে, শান্তি কন্যাৰ দুধ লাগে, আমাৰ ঘৰতে আছে। বোলে তই সৰ্বনাশ কৰিলি, বোলে কি, বোলে তই সেনেকৈ যাব লগা নাই, তই ইয়াৰ পৰা যাই চতলতে তই মূৰ ঘামে মানে মাথাত ধৰি বহি থাক, তই কায়ো মাতলিও নামতিবি, যেথেন তোৰ ঘৈণাই মাত পাই তই ঘৈণাক কবি কি, বোলে এশ পুৰুষৰ বেশ্যা নাৰীৰ মোক অলপ গাখীৰ লগা হৈছে, তিহে ৰজাৰ বেমাৰৰ পৰা ভাল হ'ব। উল্টে ক'লা যদিও কাইবে মাত পাহে তই নামতিবি আৰু তই এনেকৈ বহি থাকবি। সেই ব্ৰাহ্মণে যাই ক'লা কি চটলৰ আগত বহিছে, মাথাত হাত দি বহি পুতেকেও মাতে জীয়েকেও মাতে, অ' দেউতা ভাত হৈছে গা ধোৱা আহি, অ' দেউতা মাতা নাই। ঘৈণীয়েকে আহি মাতিছে আহক আহক ভাত হৈছে খাব লাগে আহক। কি চিন্তা কৰি আছে, মই কি ভাত ধুম যা, মই কি ভাত খাম যা, এনেকৈ উঠছে। মই ৰজাক 100 বেশ্যাপতিৰ নাৰীৰ 100 স্বামীৰ বেশ্যা নাৰীৰ গাখীৰ লগা হৈছে, মই ক'ত পাওঁ, নেদলিতো ৰজাই দিগদাৰ কৰিব। সেই ঘৈণীয়েকে কৈ উঠলা আপুনি কিয় চিন্তা কৰিছে, মোৰ এটাহে কম আছে, আজি পানী আনবা যাতে সেতি পুৰ কৰিম, ময়ে দিব পাৰিম। এই বুলি তাৰমানে ঘৈণীয়েকে ক'লাক। সেই কোৱাৰ লগে লগে তাৰমানে কি কৰে, নিৰুত্তৰ হৈ মানে তেওঁলোকে নিৰুত্তৰ হ'ল। তেহেন চাবি তই ভাবছে বাপৰে বাপ মই কাৰ লগত ঘৰ সংসাৰ কৰি আছোঁ, গতিকে মই এই সংসাৰত নাথাকোঁ। এই বুলি ক'লা কি তেওঁ সিদিনাই ঘৰৰ পৰা ত্যাগ হৈ বৈৰাগী জীৱন হৈ বনক গুচি গ'ল। এই কাহিনীটো ক'লা কি পূৰ্ণানন্দ বুলি আৰু যোগমায়া তাহো গিৰিয়েক ঘৈণীয়েক আহি আছে, আহি গিৰিয়েকে উঠছে, যোগমায়াৰ নাম আচলতে ৰাধিকা। এই ৰাধিকাই উঠছে ইমান মানুহনো কি হৈ লগ হৈছে তাতে, বোলে নাই তাতে জান বান্ধিব টেম্বোৱা জানত
কিন্তু শান্তি কোনটা লাগে বোলে শান্তি ময়ে গিৰিয়েকক ক'লা শান্তি ময়ে বোলে আমি ইমান সৰু জাতিৰ মানুহ আমি তই শান্তি বুলি ক'লে ক'ত হ'ব বোলে নেহে আপনাৰ বাহিৰে মই পৰপুৰুষৰ ছায়াটো চটকো নেদো ছায়াটো ভৰি নেদো আৰু আপোনাৰ মুখত বাহিৰে মই বেলেগৰ মুখে নাচাওঁ ময়ে শান্তি এই কথাখিনি বলদাই মুদৈ বুলি একজন ভকতে শুনলাক সেই বলদা মুদৈয়ে যাই গুৰুজনাক ক'লাক গুৰুজনাই তেহেন তাহাক মাতে নিছে মাতে নি কৈছে কি প্ৰথম আশীৰ্বাদ দিছে আশীৰ্বাদ দি শুদ্ধ বস্ত্ৰ আৰু এই পল এটা হাতত দিছে হাতত দিয়াত পানী আন বাগিছে পানী আনতে 4 আঙুল কম আহিলা 4 আঙুল কম আহোঁতে গুৰুজনাই সুধিছে এই 4 আঙুল কিয় কম আহিল বোলে প্ৰভু এটা কথা সুমথিৰা টেঙা কাটবা মানে খাংবলতে ভনী যোৱাই কলৰ পাত কাটবা দিছিলোঁ এই কাঁচিখন দিওঁতে মই মুখখন দেখা পাইছিলোঁ এই দেখা পোৱাৰ লগে লগে মোৰ পাপ হৈছে বোলে ঠিক আছে সেই পাপ আমিও গ্ৰহণ কৰা হ'ল তে তুমি ইবাৰ পুনৰ যোৱা এই বুলি সিবাৰ মানে পলটো লৈ পানী আনবা গৈছে 4 আঙুল ওপৰত উঠিছে আহি সেই জানত বাকি দিছে ধাৰ কমি গৈছে তাতে পাছত জান বান্ধছে সেইটোৱে হৈছে বৰ্তমান শান্তি জান সেইটোৱে হ'ল শান্তি জান বোলে সেই হ'ল মানে সতী হে ৰাম হে নয়ন গৰি কুবেৰৰ পুৰী ত্ৰিদশ দেৱে এৰাইল সুগন্ধ পংকজ বনকয়ে ৰায়া অ হৰৰ নিলয় পাইল অ শুনা সভাসদ ভাগৱত পদ কথাৰ মধ্যত হাৰ অ বোলা হৰিহৰ হবে নিৰন্তৰ এই বংশক কৰাই উদ্ধাৰ শুনা সভাসদ ভাগৱত পদ কথাৰ মধ্যত হাৰ সকলো কথাৰে সাৰ বস্তু হ'ল ভাগৱতৰ পদ বোলা হৰিহৰ হৰিয়ে বলক আৰু হৰো বলক সবে নিৰন্তৰ বংশক কৰা উদ্ধাৰ হৰি বললেও বংশ উদ্ধাৰ হ'ব হৰ বললেও হ'ব হে বোলা হৰিহৰ সবে নিৰন্তৰ অ বংশক কৰাই উদ্ধাৰ অ হৰি ৰাম 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 অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো হৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া শিল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম জয় প্ৰভু কৃষ্ণক চিন্তে হৰি বলো হৰি বলো হৰি বল আৰু বাৰ হৰি বলো হৰি বলো হৰি বল।